মইহে বিয়া পতা নাই খুৰী, মোৰ লগৰবোৰে বিয়া পাতিছে নহয়। নীলাও যা, ডাক্তৰ এজনক দেখুৱাই লৈ যা। এইবোৰ কাম ময়ে কৰিব পাৰিলো হয়, হীৰক তাকনো কিয় মাতিব লাগে? ইও মোৰেই ল'ৰা দেচোন, তই তাৰ লগত গ'লে মই নিশ্চিন্ত হৈ থাকিব পাৰোঁ। ওলোৱা ওলোৱা, গাড়ী একেবাৰে পদূলি মুখত ৰৈয়ে আছে। আহা। নীলা যা আকৌ। আপুনি সেই অচিনাকি ছোৱালীজনী ইয়ালৈ আনিবই নালাগিছিল। মই কৈছোৱেই দেখোন, মোৰ আন কোনো উপায় নাছিল। এতিয়া আৰু সেই অচিনাকি ছোৱালীজনী ইয়ালৈ ঘনাই ঘনাই আহি থাকিব নোৱাৰিব, আৰু তাইওনো ইয়ালৈ কিয় ঘনাই ঘনাই আহি থাকিব? পাৰিজাত, অ' পাৰিজাত। খুৰী, তই আহিলি, মোৰ ছোৱালীজনীৰ লগত নানিলি? তাই আহিব, মানে আহি আছে। আপুনি চিন্তা নকৰিবচোন, তাই চাকৰি কৰে যে, সেইবাবে যেতিয়া তেতিয়া আহিব নোৱাৰে। কালি তাই যাওঁতে মোক মাত এষাৰো নিদিলে, বেয়া পাইছোঁ মই তাক। আৰু এতিয়াৰ পৰা চোন তাই ইয়াতে থাকিব, আৰু আপুনি সদায় লগ পাই থাকিব। এটা কাম কৰক, আপুনি কেইটামান ভাত খাই লওকগৈ, তেতিয়ালৈকে পাৰিজাতো আহি পাব। খুৰীলৈ খাবলৈ কিবা এটা লৈ আহা, যোৱা। ঠিক আছে। মই নাখাওঁ, নাখাওঁ মই। আপুনি এনেকৈ নাখালে কিন্তু পাৰিজাত আপোনাৰ ওচৰলৈ নাহে। নীলাঞ্জনা শইকীয়া? হয় ছাৰ। আগতে ডক্টৰক দেখুৱাইছে নহয়? নাই ছাৰ। আপুনি এনেকুৱা এটা অৱস্থাত ডক্টৰৰ পৰামৰ্শ লোৱা নাই কিয়? এইখিনি সময়ত টেষ্ট কিছুমান কৰি মেডিচিন খাব লাগিব। আপোনালোকে এইবোৰ নাজানে নেকি? নহয় ছাৰ, মানে ঘৰুৱা কিছুমান সমস্যাৰ বাবেহে মই আহিব পৰা নাছিলোঁ। আপুনি এখেতৰ হাজবেণ্ড? হয়। আজিকালি প্ৰেগনেঞ্চিত বিভিন্ন সমস্যা থাকে, আৰম্ভণিৰ পৰাই ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। বাৰু, মই টেষ্ট কিছুমান লিখি দিছোঁ, আজি টেষ্টকেইটা কৰি ৰিপৰ্টকেইটা মোক দেখুৱাব। তাৰ পাছত আপোনালোকৰ লগত মই কথা পাতিম। ঠিক আছে ছাৰ, কিন্তু বহুতকেইটা টেষ্ট কৰোৱাব লাগিব নেকি? লাগিব। ব্লাড টেষ্ট, ছুগাৰ টেষ্ট, ইউৰিক এচিড, থাইৰইড আৰু আল্ট্ৰাছাউণ্ড। থেংক ইউ ছাৰ। ব'লা। আপুনি ডক্টৰ কি ক'লে? কি ক'লো? আপুনি মোৰ হাজবেণ্ড। হা? এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত।